কৃষ্ণ কৃষ্ণ হরে রাম কৃষ্ণ শঙ্কর গুরু হরে রাম 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 গুরু হরি রাম 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 শ্রী কৃষ্ণাই নমো নমো ভগবতে ছবির প্রারম্ভ কৃষ্ণ রাম গোবিন্দ বদতি কথা শুনিও কমুনি বৰ কংস নামে আমাৰ মোমাই মাৰিবা কমনে দুষ্ট আমাক বাকপুতি উকুৰক দিবে গঠাই হে ৰাম প্ৰাণ লগে মহাৰঙে গোপগণ গয়া সঙ্গে ৰথে চৰি যাইব মথুৰাক মোহৰ বিয়োগ দেখি যতে কগোপিনী সখী ও কান্দিবে দিয়া দীঘদা কৃষ্ণ 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 পুনৰ বা সমস্ত জন বা আইচৰণলৈ সেৱা জনাই আমি পাঠৰ মূল আলোচনাৰ মাজলৈ আগবাঢ়িব বিচাৰিছো কৃষ্ণ মহাপ্ৰভুৱে আনদিনাৰ দৰে আজিও সুন্দৰকৈ আৰম্ভ কৰিছে বাপৰ কণ্ঠ আৰু সুৰো সুন্দৰ স্পষ্ট ভাষাত পাঠ কৰে বাপে বাপলৈ সেৱায়তী জনাইছো বাপেও আজি সমস্ত ভকতক আনন্দ দিব কৃষ্ণ আজি আমাৰ এই আলোচনাৰ মাজলৈ যোৱাৰ আগতে আগৰ খণ্ডটিত যিটো হৈছিলে এই কথাখিনি অকণমান মনত পেলাই ল'ব বিচাৰিছো এইটো হৈছে যে দ্যুমাসুৰ বধেই আছিলে শিশুলীলাৰ মানে সেয়া গোকুল লীলাৰ অন্তিম পৰিঘটনাটো আৰু তাৰপিছত দুটা বাক্যত নাৰদৰ আগত কৃষ্ণই দুটা বাক্যতে কথাষাৰ কৈছিলে আমাৰ তেনেকে লিখিছে ইয়াতে যে মুহুৰৰ কথাষাৰ তুমি কংসত জনাই কৰি বাহা টুটি মুক নিৰ্জনত পায় এয়া নাৰদক কৃষ্ণই যিহেতু কৈ আছে যে কি হ'ব সেই কথাখিনিকে আকৌ কৈছে বোলে তুমি এতিয়া কি কৰিবা ইমানখিনি হোৱাৰ পাছত তুমি কংসৰ ওচৰলৈ যাবা কংসৰ ওচৰলৈ গৈ পেলাই এই যে কৃষ্ণ বলৰাম অষ্টম পুত্ৰ সপ্তম পুত্ৰ এয়া যে জীয়াই আছে এইবোৰ কথা কংসক ক'বাগে আৰু কংসক তুমি বৰ মানে আচলতে সমালোচনা কৰিবা কাৰণ ইমানবোৰ দানৱ অসুৰ পঠিয়াই দিয়া হ'ল এই গোটেইবোৰকে দুই ভাইয়ে মিলি পেলাই বধ কৰি পেলালে কৃষ্ণ বলৰামৰ একো হানি বিঘিনি কৰিব নোৱাৰিলে এই কথাটো তুমি মন কৰা নাই নেকি কংস তুমি আৰু তোমাৰ নিচিনা এয়া এনেকে হাত হগুটি বহি থাকিলে কেনেকে হ'ব এই ইত্যাদি কথাবোৰ লগালেগৈ আৰু সেইটো কথাতে যেনিবা পিছত আকৌ কৰিবা টুটি মুক নিৰ্জনত পায় সেইবোৰ কথা গম পাই পেলাই এয়া কংসৰ খং উঠিলে খং উঠি পেলাই আৰু এতিয়া নাৰদৰ কথা মতেই সেইদিনা মানে অক্ৰূৰক পঠাই দিব মথুৰাৰ পৰা ৰথ দি পেলাই অক্ৰূৰক পঠাই দিব গকুললৈ আহি পাবহি গধূলি আজি গধূলি পাবহি আৰু কাইলৈ ৰাতিপুৱা
লৈ যাব লাগিব ৰথত মানে অকুৰে ৰথত গুচি যাব লাগিব কৃষ্ণ আৰু বলৰাম এনেকুৱা আছিলে কথাখিনি আৰু আজি সেইকাৰণে আমাৰ আৰম্ভণিটো তেনেকুৱাই হৈছে পাপ সমস্ত গোবিন্দ বদতি কথা শুনিও ক মুনিবৰ কংস নামে আমাৰ মোমাই মোমাই মানে ফালৰ পৰা যিহেতু দৈৱকী আৰু কংস ককায়েক ভনীয়েক তেনেকুৱা আৰু কংস হিচাপে মানে কৃষ্ণৰ মানে মোমায়েক হৈছে আৰু এই কথাটো কৈছে গোবিন্দ বদতি কথা শুনিও ক মুনিবৰ এতিয়া ইতিমধ্যে জন্ম ৰহস্যৰ মূল প্ৰস্তাৱনাটো সেইটোৱে হৈছে যে কৃষ্ণই মানে নাৰদৰ আগত তেওঁ ভৱিষ্যতে কি কি কৰিব এইবোৰ কথা কৈ আছিলে এতিয়াতো সৃষ্টি হ'ব সৃষ্টি হলে কি কি হ'ব এই কথাখিনিয়েই তেতিয়াই কোৱা কথা আৰু সেই অনুসৰি কৈ থকা কথাটোকে ইয়াতে আকৌ পুনৰ কৈছে যে গোবিন্দ পদ্ধতিৰ কথা শুনিও ক মুনিবৰ এইবাৰ নাৰদক কৈ আছে যে কৃষ্ণই কৈ গৈ আছে আৰু যে ইয়াৰ পিছত কি কি হ'ব ইয়াৰ পিছত হ'ব কি কংস মোমাই সেই মোমাইজনে কি কৰিব মাৰিবাক মনে দুষ্ট আমাকো নিব কপতি অকুৰেকো দিবে পঠায় এই আমি যোৱা খণ্ডত যিদৰে পাইছিলো অৰ্থাৎ ইয়াৰ কথাটোকেই কৈছে আৰু অকুৰক পঠিয়াই দিব অকুৰে এয়া কংসৰ কথামতে মথুৰাৰ পৰা আহিব ৰথ চথ লৈ পেলাই আৰু তাতে আহি পেলাই গধূলি আজি পাবহি আৰু কাইলৈ পুৱা মানে তাতে সেইখন ৰথতে আৰু মানে কৃষ্ণ বলৰাম এনেকে যাব লাগিব আৰু এইটোৱেই কথা এইকাৰণে এই যিটো ইয়াৰ প্ৰাক মুহূৰ্ততেই ব্ৰহ্মাসুৰক বধ কৰা হৈছিলে গতিকে কোৱা হ'ল যিহেতু আজি গধূলিকে আহি পালেহি আৰু কাইলৈ ৰাতিপুৱাই যিহেতু যাবগৈ আৰু কৃষ্ণ বলৰাম অক্ৰুৰৰ লগত গতিকে এইটো ব্ৰহ্মাসুৰ বধটোৱেই গকুলৰ অন্তিম লীলা এনেকুৱা এটা আমাক কথাটো কৈ থৈছিলে আৰু যি কি নহওক এনেকুৱাকে আৰু সেই অনুসৰি ইতিমধ্যে গধূলি পালেহি আৰু টানৰ লগে মহাৰংগে গোপগণ লয়া সংগে ৰথে চৰি যাইব মথুৰা মুহুৰ অবিয়োগ দেখি যতেক গোপিনী সখী কান্দিবেক দিয়া দীঘদা এতিয়া যিখিনি সময়ত ৰাতিপুৱালে আৰু পিছদিনা ৰাতিপুৱালে এতিয়া অকুৰে ৰথত কৃষ্ণ আৰু বলৰামক মথুৰালৈ লৈ যাব এতিয়া কৈছে যে তাতে আমাৰ ৰংগশালাত খেল হ'ব সেয়া তাত চাবলৈ মাতিছে তুমিও ভাগ ল'ব পাৰিবা তোমালোকেও এনেকে মানে কথা চলাহী কথা কৈ পেলাই নিবলৈ কৈছে আচল উদ্দেশ্যটো হ'ল কংস ৰজাই যিহেতু গম পালে যে অষ্টম পুত্ৰ যাৰ হাতত তেওঁৰ মৃত্যু হ'ব বুলি সেইকাৰণে তেনেকে কৈ পেলাই লৈ যোৱা কথা সেই অনুসৰি ৰাতিপুৱা কৃষ্ণ বলৰামসকলে ৰথত উঠিলে আৰু লগতে কিছুমান গোপগণো লৈ আহোঁগে ৰথে চৰি যাব মথুৰা এই লগত কিছুমান তেওঁৰ গোপ বন্ধুও লৈ যাব লগত তেওঁৰ লগত আৰু কেইজনমান বন্ধু যাব এনেকে যাব আৰু কিন্তু সেই যে কৃষ্ণ বলৰাম যে এতিয়া যাবলৈ ওলালে ৰাতিপুৱা যাব সেইখিনি সময়ত মানে যিটো দৃশ্য বিশেষকৈ গোপীসকলৰ কাৰণে বৰ মৰ্মন্তুদ গোপীসকলে সদায় উঠোতে বহোতে খাওঁতে শুওঁতে সকলো সময়তে কৃষ্ণক পাই আছিল আজি কৃষ্ণ যেতিয়া এই গকুল এৰি মথুৰালৈ যাব কেতিয়াবা আহে কান্দি কাটি হৈছে এই গোপীসকল গোপিনী সখীসকল গতিকে তেওঁলোকে দীঘলীয়া কান্দোনেৰে তেওঁলোকে মানে চকুৰ পানীয়ে বাট নেদেখা হৈছে কৃষ্ণক এতিয়া বিদায় দিবও পৰা নাই আৰু কান্দি কাটি উদ্দেশ্য এটাই যদি কৃষ্ণ নোযোৱাকে থাকে ভালেই পাব আৰু তেওঁলোকৰ কান্দোনত কৃষ্ণইও তেনেকে সঁহাৰি দি পেলাই তেওঁৰ যাত্ৰা কিজানি নাইকিয়াই কৰে এই এনেকুৱা ধৰণৰ এটা হয়তো থাকিব পাৰে গতিকে কৃষ্ণকটো আৰু নাযাবা বুলি ক'ব নাই পৰা গতিকে সেই কন্দা কটা কৰি কৃষ্ণৰ পিছে পিছে আহি পেলাই চকু পানী টুকি পৰিৱেশটো তেনেকুৱা হৈছে তেওঁলোকৰ মনোভাৱটো জনাইছে এইখিনিলৈকে বিয়োগ দেখি যতেক গোপিনী সখী কান্দিবেক দিয়া দীঘদা ইমান কান্দিছে
যে সেই মানে এতিয়া কৃষ্ণই কৈছে নাৰদক যে চোৱা নাৰদ, মই যেতিয়া এনেকে যাবলৈ ওলাম, তেওঁলোকে যিদৰে তেওঁলোকে কান্দা কটা কৰিব, তেওঁলোকে দীঘলীয়াকে একেবাৰে মানে মানে উচুপি উচুপি কান্দিব আৰু অনেক সময় কান্দিব। সেয়া তেওঁলোকে খুব হৃদয়ৰ সৈতে মোক ভাল পায় আৰু তেওঁলোকে এতিয়া মোক এৰিব লগা হোৱা এই কথাটো তেওঁলোকে মানে খুব হিয়াধা কৰি কান্দিব, এই কথাটো ইয়াতে কৈছে। আমি সদ্যহতে শ্ৰদ্ধা আমাৰ পাঠক বৰাপ্ৰভু আগবাঢ়ক। কৃষ্ণ। হে ৰাম দূত বাক্যে অসম্ভাক বুলিয়া চাখবাক প্ৰয়াণ কৰিব কৌতূহলে মধ্যাহ্ন কৰিব বুলি কৰতে থৈয়া তুলি অমজিব কুৰ জলে। হে ৰাম নিজৰ ৰূপে টাংক পাছে দিবু দেখা জল মাজে দেখি মোক হইব সচকিত আমাথেৰ কৃষ্ণ এন্দে তাহা নহে নেখে ৰূপ বুলি তুতি কৰিব কৃষ্ণ। কৃষ্ণ কৃষ্ণ। এতিয়া আজি আমাৰ পাঠৰ মাজত দুটামান শব্দ আছে যিটো মানে সাধাৰণতে সেই শব্দবিলাকৰ অৰ্থটো সহজে পোৱা নাযায়, কিন্তু আমি তাৰ ভিতৰত দুই এটা শব্দ, এই দ্ৰুত বাক্য শব্দটো আমি তেনেকে বুলি ভাবিছিলো। কথাটো এনেকুৱা হৈছে, যিহেতু কৃষ্ণ বলৰাম এতিয়া সেই অক্ৰূৰ ৰথত উঠিলে আৰু তেওঁলোকৰ লগত এই গোপ বান্ধৱসকলো ওলাইছে আৰু নন্দও ওলাইছে, সেই কথাটো আমি গম পাইছো যে এইসকল ওলাইছে। কিন্তু সেইসকলে কৃষ্ণৰ লগত যাব হয়, কিন্তু গকুলত থাকি যাব মানে গোপিনীসকল। এই গোপীসকলৰ মানে মনত বৰ দুখ সেইটো কথালৈ, ইমান কন্দা কটা কৰিছে যে কৃষ্ণকেই কেনেকে থাকে এই কথাটো। এতিয়া তেওঁলোকক ইমান কান্দিছে যে তেওঁলোকে হিয়ালি বিয়ালি হৈ কান্দিছে, পৰিৱেশটো মানে অসহ্যকৰ হৈছে, খুব দুখৰ বেদনাদায়ক হৈছে। এতিয়া কৈছে ইয়াতে দ্ৰুত বাক্যে অসম্ভাক বুলিয়া আশ্বাস হবাক প্ৰয়াণ কৰিব কৌতূহলে মধ্যাহ্ন কৰিব বুলি মুকৰ ৰথে থৈয়া তুলি মজিব অকুৰ গয়া জলে। অকমান ডিষ্টাৰ্ব হৈছে। কৃষ্ণ কৃষ্ণ। এয়া দ্ৰুত বাক্যে তাসম্ভাক, দ্ৰুত বাক্যটোৰ অৰ্থটো আমি উলিয়াম আৰু এইটো পাতিব লাগিব, অলপ কথাখিনি বহলকে আলোচনা কৰিবলৈ। দ্ৰুত বাক্যে অসম্ভাক মানে এই গোপীসকলক দ্ৰুত বাক্যৰ জৰিয়তে বুলিয়া আশ্বাসবাক মানে বৰ আশ্বস্ত বাণী, মানে প্ৰবোধ বাণী দিব, তোমালোকে দুখ কৰিব নালাগে, চিন্তা কৰিব নালাগে, প্ৰয়াণ কৰিব কৌতূহল, মই এইসকলক যাবৰ সময়ত এই দ্ৰুত বাক্যৰে মই তেওঁলোকক আশ্বাস দিম, তেওঁলোকক আশ্বস্ত কৰিম আৰু মই আশ্বস্ত কৰিম। এইখিনিতে এয়া মধ্যাহ্ন কৰিব বুলি মুক ৰথে থৈয়া তুলি মজিব অকুৰ গয়া জলে। ইতিমধ্যে অকুৰে মানে উঠাই ল'ব এয়া ৰথত বলৰাম আৰু কৃষ্ণ, আৰু তেওঁ গৈ পেলাই যেতিয়া মধ্যাহ্ন সময় হ'ব, সেইখিনি সময়ত মানে অকুৰে এতিয়া গা ধুব মানে মধ্যাহ্ন দুপৰীয়া স্নান কৰিব। আমি এইখিনিলৈকে কথাখিনি পঢ়িলো, কিন্তু এই দ্ৰুত বাক্যটো কথাটো অলপ কথাটো সম্পৰ্কত আমি আলোচনা আদি কৰিব লগা হৈছে। দ্ৰুত বাক্য শব্দটো আমাৰ ভাগৱততো আছে,
মানে দ্ৰুতবাক্য শব্দটো এনেকুৱা, আমাৰ অনুভৱটো এনেকুৱা যে এজনক তেওঁ মানে মুখামুখিকে ওচৰা ওচৰিকে একেবাৰে কাণতে কথাখিনি ক'লে স্পষ্টকে শুনিলে তেওঁ কথাখিনি ভালকে শুনিব। কিন্তু দ্ৰুতবাক্য হ'লে মানে অলপ দূৰত আছে, সেইকাৰণে আকাৰে ইংগিতে ঠাৰে চিয়াৰে অংগী ভংগী এনেকুৱা সহায় লৈ পেলাই বুজায়, সেইটো দ্ৰুতবাক্য। এতিয়া আমাৰ এই কথাখিনি লগত তাৰমানে ইয়াতে এটা কথাও আছে, দ্ৰুতবাক্য কওঁতে এই চকুৰ চাৱনিৰ সহায় ল'ব, তাৰপৰা মুখৰ বাক্যটো সহায় ল'বই, আৰু দুইখন হাতেৰে বিভিন্ন অংগী ভংগী কৰিব। গতিকে এইখিনি দ্ৰুতবাক্যত প্ৰয়োগ হ'ব। অকণমান অভিনয়ৰ কিছু অংশ ইয়াত থাকিব। এতিয়া আমি যে খুব বহুত দূৰতে এজনক দেখিলে মানে হাতখন দেখুৱাওঁ, চিঞৰ মৰা সলনি মুখেৰে লাহেকে কওঁ, ঐ যাওঁ দেই এনেকে বুলি ক'লো, হাতখন আকৌ দাঙি দিলোঁ। এতিয়া এই কথাটো দ্ৰুতবাক্যৰ দৰে হ'ল বুলি আমাৰ অনুভৱ হয়। ইয়াতে এটা কথা কি, আমি আগলৈ এই যিটো ভাগৱতৰ কথা, ভাগৱতত য'ত আছে সেই কথাটো আমি বেছি মানে ইয়াৰ লগত কি বুলি আছে দ্ৰুতবাক্য, সেই বস্তুটো আকৌ আমি চাবলৈ মন গৈছে। আমাৰ এনেকুৱা শব্দবোৰ বহু সময়ত থাকি যায়, এই আলোচনালৈ নাহে। সেইকাৰণে আমি আজি সময়ত এই ভাগৱতৰ দ্ৰুতবাক্য দুবাৰ দেখা গৈছে। এয়া আমি জন্মৰ ৰহস্যত এবাৰ পালোঁ আৰু ভাগৱতত পালোঁ। এতিয়া ভাগৱতৰ কথাটো এনেকুৱা আছিলে, এই যিখিনি কথা ৰথৰ মানে পিছতে আহি পেলাই, বলৰাম আৰু কৃষ্ণৰ পিছতে আহি পেলাই এই গোপীসকলে কন্দা কটা কৰিছে যাবগে বুলি পেলাই, যে সেই যিটো চিত্ৰ তাতে মানে দশমৰ আদিখণ্ডৰ এইটো 1806 সংখ্যক মানে পদৰ পৰা 17 সংখ্যাৰ 18, সেইখিনিৰ পৰা এই কথাখিনি এনেকুৱাকে আছে ভাগৱত। আমি অকণমান পাঠ কৰি দিছোঁ। কৃষ্ণ ৰথৰ দুইপাশে আখি ধৰি ল যোগান, কান্দৈ মকমকী গোপী ফুটে যেন প্ৰাণ। আহি পেলাই এই কন্দা কটা কৰিছে এই কথাটো। ভকতৰ বান্ধৱ মাধৱে দেখি দুখ, ৰথতে পালতি ভৈলা গোপীক সন্মুখ। এই যিদৰে ধুনীয়াকে বহি লৈছিলে, সেই ৰথতে তেওঁ ওলোটা হৈ লৈ পেলাই মানে ভকতৰ বান্ধৱ মাধৱতে পালতি কথাটো সদয় নয়নে চাই সবাকো দেখি, জোৰাইল কিঞ্চিত চিত কৃষ্ণ মুখ দেখি। যেতিয়া এই মানে ৰথৰ ওপৰতে তাতে থিয় হৈ ওলোটা হৈ লৈ পেলাই গোপীসকলৰ মুখামুখি হ'ল। এতিয়া গোপীসকলে দেখিলে কৃষ্ণৰ মুখ সুন্দৰ, এয়া কৃষ্ণৰ বদন দেখি পেলাই গোপীসকলৰ মনৰ দুখ কিছু সাম কাটিলে। সেই কথাটো কৈছে কৃষ্ণমুখ দেখি, সদয় নয়নে চাই সবাকো নিৰেখি, জোৰাইল কিঞ্চিত চিত কৃষ্ণমুখ দেখি। ঊৰ্ধ্বমুখে চাই হবে আচৈ বিদ্যমান, পাওঁ কিবা প্ৰিয় মাধৱৰ সমিধান। মানে ৰথত যেতিয়া উঠি আছে অকণমান ওখ হৈছে, সেইকাৰণে এই তলত থকা গোপীসকলে অকণমান ওপৰলৈ চাব লগা হৈছে। সেইটোকে কৈছে ঊৰ্ধ্বমুখে চাই হবে আচৈ বিদ্যমান। কৃষ্ণৰ মুখলৈ চাই গোপীসকলে চাই আছে, চাই পেলাই কৈছে পাওঁ কিবা প্ৰিয় মাধৱৰ সমিধান। মাধৱে কিজানি কয়ে আকৌ, হ'ব তোমালোকে ইমান কন্দা কৰিছা আৰু মই নাযাওঁ দিয়া, এই সমিধানটো পাই বা অন্য কিবা সমিধান দিয়ে বা, সেইটোকে কোৱা আশা কৰি পেলাই এই ওপৰলৈ চাই পেলাই ৰথৰ ফালে চাই পেলাই তেওঁলোকে সেই একেমুখে চাই কৃষ্ণলৈ চাই আছে। আৰু কৃষ্ণৰ মুখ দেখি তেওঁলোকে কিছু পৰিমাণে দুখ বেজাৰ নাইকিয়া হৈছে। সেইটোকে কৈছে। আৰু চাপি আহিব খুজিছে তেওঁলোকে। আমাৰ প্ৰাণনাথ কৃষ্ণই আমাক কন্দা কটা দেখিছে, তেওঁ কিজানি কিবা সমিধান দিয়ে, কিবা কয়, ওচৰলৈ এনেকে আৰু অলপ আহিবলৈ যত্ন কৰিছে। ভকতৰ শোকে হৰি আকুল একান্ত, চকু মুখ হাতৰ অংগী ভংগী আৰু বাক্য গোটেইখিনি প্ৰয়োগ কৰি পেলাই তেওঁ এই কথাখিনি বুজাব খুজিছে, পৰিস্থিতিটো বুজাব খুজিছে।
আৰু কি পৰিস্থিতিত ওলাইছে, আকৌ তেওঁ ঘূৰি আহিব নেকি, এইবিলাক গোটেইবোৰ তেওঁ মানে কৈ মেলি বুজাব। এই কথাটোকেই কৈছে, ভকতৰ হুকে হৰি আকুল একান্ত, দ্ৰুত বাক্যে সবাৰো কৰিলা চিত্ত শান্ত। এই কথাটো তুমি হব সম মূৰ প্ৰিয় নাহি আন, তোমাৰ হাৰৰ দুখ দেখি নহয় প্ৰাণ। এইবুলি কৈছে, তোমালোকৰ কথা, তোমালোকৰ দুখ, এইখিনি বাৰু তোমালোক আটাইতকৈ প্ৰিয়তম তোমালোক, তোমালোকৰ দুখ দেখি মই কেনেকে বাৰু মোৰ দুখ মই সহিব নোৱাৰা হওঁ, এনেকে বুলি কৈছে। আখি চিৰকালে চাই মল্ল খেৰি, যায়ুক পালতি সখী হব মোক এৰি। এয়া মই মল্ল খেল, মল্ল যুঁজ চাবলৈহে যাওঁ ৰংগশালাত। ৰংগশালত এতিয়া কংসৰ ৰংগশালত মল্ল যুঁজ হ'ব। সেইয়া চাই পেলাই আহিমগে, আৰু চাই শেষ হোৱাৰ পিছতে মই আকৌ ঘূৰি আহিম। তোমালোকে এতিয়া চিন্তা কৰিব নালাগে, তোমালোকে ঘৰা ঘৰি যোৱাগৈ, তোমালোকে উলটি যোৱাগৈ মোৰ ৰথৰ ওচৰৰ পৰা ঘৰলৈ ঘৰা ঘৰি যোৱা। মই এই মল্ল যুঁজ শেষ হোৱা সেয়া চায়েই মই গুচি আহিম। এনেকেই গোটেই কথাখিনি ক'লে। এতিয়া বচন সন্দেশে গোপী গণ ভৈল স্বস্ত, নিৰেখি থাকিল গোপালৰ ৰথ। সেই বুলি ক'লত এতিয়া আৰু লাহেকে বুজা যেন লাগিলে, গতিকে এতিয়া ৰথখন লাহেকে আগবাঢ়িছে, আৰু গোপীসকল য'ত আছিলে তাতে ৰৈ চাই আছে। এতিয়া বহু দূৰ গৈ আছে, গোপাল গৈ আছে, ৰাম বলৰামে ৰথখন গৈ গৈ নেদেখা হ'লগে আৰু, তেতিয়ালৈকে চাই আছে। এইয়া আচলতে প্ৰভুৰ বাণীৰ কাৰণে এই তেওঁলোকে তেনেকে থাকিলে, ভাবিলে যে হয় চাগে প্ৰভু আহিবগে, এয়া মল্লযুঁজ চাই মেলি আহিম বুলি কৈছে। আমাক আটাইতকৈ প্ৰাণৰ সখী বুলি কৈছে, আমাক আটাইতকৈ ভাল পাওঁ বুলি কৈছে। এইখিনি কথা শুনি গোপীসকলে মনত তাৰমানে অকণমান সান্তনা পালে, সান্তনা পাই বুজনি পাই পেলাই এতিয়া তেওঁলোকে তাতে ৰল আৰু পিছে পিছে, কাৰণ কৃষ্ণই ক'লে নাহিবা আৰু তোমালোক ঘৰলৈ উভতি যোৱা, এই কথাটো যে ক'লে। গতিকে গোপীসকলে তাতে তেনেকে সান্তনা পাই পেলাই ৰল। এতিয়া এই কথাখিনি আমাৰ ভাগৱতত এই দ্ৰুত বাক্য বুলি কোৱা আছে। সেইকাৰণে আমি এতিয়া ইয়াত পাঠ কৰোঁতেও দেখিলো, দ্ৰুত বাক্যে সম্বাক বুলিয়া আশা সবাক, প্ৰাণ কৰিব কৌতূহলে, মধ্যাহ্ন কৰিব বুলি মুখৰ থৈয়া তুলি, মজিব অক্ৰূৰ গয়া জলে। খুব অকমানকে ইয়াতে উল্লেখ হৈছে, দ্ৰুত বাক্যে সম্বাক বুলিয়া আশ্বা সবাক, প্ৰাণ কৰিব কৌতূহলে, প্ৰাণ যাত্ৰা কৰিব, তেওঁ এই যাত্ৰা কৰিব মানে মথুৰালৈ যাত্ৰা কৰিব, এই কথাটো কৈছে। আৰু এতিয়া অক্ৰূৰে গ'লগৈ, গৈ পেলাই ৰথত তুলি আৰু লাহেকে গ'ল অক্ৰূৰ, কৃষ্ণ বলৰাম আৰু লগতে গোপ বান্ধৱসকল, নন্দ সকলো গৈছে। এইসকলে গৈছে, তেওঁলোকে অক্ৰূৰে এতিয়া কি কৰিলে, দুপৰীয়া হ'ল। দুপৰীয়া হওঁতে দুপৰীয়া মানে তেওঁ স্নান কৰিব বুলি ভাবিলে, মধ্যাহ্নৰ স্নান। সেইটো স্নান কৰিবৰ কাৰণে তেওঁ মানে যমুনাত তেওঁ নদীত নামি পেলাই গা ধুব এতিয়া। গা মানে পানীত বুৰ দি পেলাই, জুবুৰা মাৰি পেলাই, প্ৰণাম কৰি পেলাই তেওঁ গা ধুই পেলাই কাষতে মানে সেই যমুনাৰ পাৰতে কাষতে মানে ৰথ ৰখাই পেলাই সুবিধাজনকভাৱে ৰখাই পেলাই তেওঁ গা ধুবলৈ, সেই কথাটো কৈছে। এতিয়া এইখিনিতে কথা এটি হ'ল, বহু কথা খুব চমুকে কোৱা আছে। নিজৰ ৰূপে তাংক পাছে দিবু দেখা জল মাজে, দেখি মোক হৈব সচকিত, আমাৰ থেৰ কৃষ্ণ এন্তে, তাহা নহে নখয় ৰূপ, বুলি তুতি কৰিব বহুত। এইখিনিতে কথা এটি কৈছে। এই যেতিয়াই অক্ৰূৰে মানে পানীত জুবুৰা মাৰি দিলে, জুবুৰ মাৰি দিওঁতেই এই ৰথত থকা কৃষ্ণ আৰু বলৰামক সেই পানীতে দেখিলে, ডুব মাৰি দিওঁতে। এতিয়া
অক্ৰূৰে দেখি পেলাই মনতে ভাবিছে, কোৱা এয়া দেখোন পানীত কৃষ্ণ আৰু বলৰাম, কি কথা, আমাৰ ঠেৰ কৃষ্ণ এন্তে, এইসকল আমাৰ কৃষ্ণৰ দৰে, এই আমাৰ কৃষ্ণই দেখোন এয়া আমাৰ কৃষ্ণই দেখোন। মানে পানীত যেতিয়াই বুৰ মাৰি পেলাই দেখিলে, ইতিমধ্যে পাৰতটো থৈ আহিছেই, কিন্তু তেওঁ যেতিয়া ডুব মাৰি দিওঁতে দেখিলে, সেইটোকে কৈছে আমাৰ ঠেৰ কৃষ্ণ এন্তে, মানে এয়া দেখোন আমাৰ কৃষ্ণই দেখোন, এই কথাটো কৈছে। তাহানো হেনসৰ ৰূপ বুলি তুতি কৰিব বহুত। আৰু এটা কথা আকৌ ওপৰলৈ আহিব, এটা আকৌ দ্বিতীয়বাৰ মানে তেওঁ এই ভাগৱতত তেনেকে আছে, দ্বিতীয়বাৰ আকৌ জুবুৰ এটা মাৰিব আৰু এটা, সেইবাৰ আকৌ কৃষ্ণক মানে দেখিব অনন্ত সজ্জাত দেখিব, বলৰাম অনন্ত হ'ব, সহস্ৰ এয়া অনন্ত সজ্জা, আৰু তাতে প্ৰভু ভগৱন্তই তাতে শয়ন কৰি আছে কৃষ্ণই। সেই দ্বিতীয়বাৰ জুবুৰ মাৰোতে সেয়া দেখিব। তাৰপিছত তেওঁ তাতে অনেক স্তুতি কৰে, সেই স্তুতি কৰোঁতে মানে অনেক স্তুতি কৰে, আৰু অক্ৰূৰ মহামানী বুলি কয়, কাৰণ অক্ৰূৰে কৃষ্ণ প্ৰভু বলৰামৰ তেওঁলোকৰ মহিমা কথা আৰু কৃষ্ণৰ প্ৰতি তেওঁৰ প্ৰেম সেইখিনি আছিলে, যিটো কাৰণে কৃষ্ণ সম্পৰ্কে অক্ৰূৰৰ এটা শুদ্ধ ধাৰণা আছিলে, সেই লৈ পেলাই প্ৰভুক অনেক সময় স্তুতি কৰিছে, আৰু সেই স্তুতি কথাখিনি ভাগৱতত বহলভাৱে আছে। এইখিনি কথা আমাৰ ঠেৰ কৃষ্ণ এন্তে, তাহানো হেনসৰ ৰূপ বুলি তুতি কৰিব বহুত। এই মাত্ৰ এটা লাইনতে মানে বহু বহু কথা আমাৰ সোমাই আছে। ভাল বাপ কৃষ্ণ, আকৌ অকমান আগবাঢ়ি যাওকচোন বাপ কৃষ্ণ। কৃষ্ণ কৃষ্ণ। ৰাম পাছে সংহৰিবোৰ, ৰাম পাছে সংহৰিবোৰ ৰূপ, নেদেখিয়া হৈবা হয়া চুপ, জলহন্তে উঠিব অক্ৰূৰ, যথা চম্বু কৰি ৰথ, ধৰি মথুৰাৰ পথ, অনন্তৰে পাইবু মধুপুৰ, ৰাম অক্ৰূৰক পঠাই ঘৰ, পখিবু মথুৰা নগৰ, লয়া সঙ্গে গোপ শিশু যাক, মথুৰাৰ নাৰীগণে পৰম আনন্দ মনে, অজুমা জুমি চাহিবে আমাক। কৃষ্ণ কৃষ্ণ বাপ। এতিয়া কৈছে এই যে দ্বিতীয়বাৰ, প্ৰথমবাৰত তেওঁ জুবুৰি এটা পানীত জুবুৰ মাৰোতে নদীৰ পানীত দেখিলে এয়া কৃষ্ণ আৰু বলৰামক, দেখি পেলাই এই নিজৰ ৰূপত দেখিছে কৃষ্ণক, আৰু সেই ৰূপটোকে দেখাৰ কাৰণে তেওঁ কৈছে বুলি, এয়া দেখোন এই আমাৰ কৃষ্ণ, এয়া দেখোন ইয়াত। এতিয়া এই যে চতুৰ্ভুজ ৰূপী যি নিজৰ ৰূপ, সেয়া দেখিছিলে প্ৰথম জুবুৰটো অক্ৰূৰে। আকৌ যেতিয়া ওপৰলৈ তেওঁ ভাবিলে মনত, এয়া দেখোন আমাৰ কৃষ্ণ, এয়া কৃষ্ণই দেখোন, এনেকে ভাবিলে, সেইটোকে আমাৰ ঠেৰ কৃষ্ণ এন্তে। তাৰপৰা দ্বিতীয়বাৰ আকৌ জুবুৰ মৰাটো কথা ভাগৱতত আছে, সেইবাৰ আকৌ দেখিলে অনন্ত, অনন্ত সজ্জাত কৃষ্ণ, অনন্ত মানে বলৰাম, সেয়া তাতে আকৌ এয়া কৃষ্ণই যেনিবা তাতে সজ্জাত, অনন্ত সজ্জাত এয়া বিশ্ৰাম কৰি আছে। এয়া দ্বিতীয়বাৰ দেখে, দেখি পেলাই তেওঁ মানে এতিয়া ইয়াতে কৃষ্ণই নাৰদৰ আগত কৈ আছে যে, পাছে সংহৰিবোৰ ৰূপ নেদেখিয়া হৈয়া চুপ, জলহন্তে উঠিব। এতিয়া সেই নাৰদক কথাটো কৈ আছে, জানান নাই নাৰদে, মই এনেকে
নিবলৈ আহোঁতে এনেকুৱাকৈ অক্ৰূৰে গা ধুবলৈ যাব। প্ৰথমবাৰত এয়া দেখিব, দ্বিতীয়বাৰত এয়া দেখিব। আৰু এইখিনি সময়তে মই মোৰ এই ৰূপটো, মোৰ মানে যি ৰূপটো মই নাইকিয়া কৰিম। নাইকিয়া কৰাৰ লগে লগে এওঁ ওপৰলৈ উঠি আহিব। ওপৰলৈ উঠি আহি পেলাই কৃষ্ণ বলৰামক তেওঁতো দেখিব, মানে অক্ৰূৰে ভালকৈ চাব, চাই পেলাই ঠিকেই আছে, মই কিবা ভুলেই দেখিলোঁ নেকি এনেকৈ বুলি মনে ভাবিব। আৰু এয়া কৃষ্ণ বলৰামক এয়া মানে ৰথৰ ওপৰত দেখি আশ্বস্ত হ'ল মানে অক্ৰূৰ। আৰু উঠি পেলাই এইবাৰ কি কৰিব, যথা চম্বু কৰি ৰথ ধৰি মথুৰাৰ পথ, অনন্তৰে পাইবো মধুপুৰ। এতিয়া মধুপুৰ মানে মথুৰা। এতিয়া এইখিনিতে অকণমান কথা এটা আছে, আমি আকৌ ইয়াতে আজি এই দ্ৰুত বাক্যৰ নিচিনাকৈ আৰু এটা শব্দ পালোঁ, চম্বু। যথা চম্বু কৰি ৰথ। এতিয়া চম্বু শব্দটো আমি বহুখিনি ঠাইত চালোঁ, আৰু ভাগৱতৰ 2 ঠাই মানত আছে আৰু 2-3 ঠাই মানত আছে। চম্বু মানে আচলতে এই পোনাই লোৱা, সুবিধাজনকভাৱে পোনাই লোৱা, এইটো পোনাই লোৱা। এনে কথাটো বুজিবৰ কাৰণে আমি খুব মানে সাধাৰণ উদাহৰণ এটা দিব পাৰি। যেনে আমি চাইকেলখন ৰখাই পেলাই ওচৰৰে দোকানৰ বস্তু এটা আনিলোঁ, ষ্টেণ্ডত চাইকেলখন থৈছিলোঁ। এতিয়া চম্বু কৰিম মানে কি, হেণ্ডেলত ধৰিম আৰু ষ্টেণ্ডডাল মানে উঠাই ল'ম, উঠাই লৈ পেলাই এতিয়া চলাবৰ কাৰণে সুবিধাজনকভাৱে কৰি ল'ম। এইটো চাইকেলখন চম্বু কৰিলোঁ। আকৌ তেনেকুৱাকৈ বাইকখন ৰখাইছিলোঁ, এই বাইকখনৰ পিছত হেণ্ডেলডাল চিধা কৰি উঠি লৈ পেলাই এতিয়া যাবলৈ কিক মাৰিম বা চুইচটো দিম, এতিয়া যাবলৈ আৰম্ভ কৰিম। এই সুবিধাজনক অৱস্থালৈ আনি ল'লোঁ, এইটো চম্বুকৰণ। এতিয়া এই কথাটোকে আমাৰ ভাগৱতত চম্বু শব্দটো মানে বৰ বেলেগ ধৰণে এই কথাখিনি আছে। এয়া চম্বুকৰণৰ কথাটো আমাৰ ভাগৱতৰ মানে 2 ঠাই মানত আছে। এয়া প্ৰথমবাৰ এনেকুৱাকৈ আছে যে এয়া যিটো অক্ৰূৰে মানে ৰথখন য'ত ৰখাইছিলে, ৰখাই পেলাই গা ধুইছিলে, অৰ্থাৎ এতিয়া তেওঁ ৰথখন চলাবৰ বাবে সুবিধাজনকভাৱে পোন কৰি ল'লে, সেই কথাটোকে চম্বু কৰি ল'লে বুলি কৈছে। ইয়াতে কথাটো আমাৰ ভাগৱতত এনেকৈ আছে, হেন শুনি অক্ৰূৰে বুলিলা বাক্য পাছে, সমস্তে অদ্ভুত প্ৰভু তোমাতে খে আছে। এইটো অকুৰ স্তুতিৰ মাজৰ ভিতৰৰ কথাখিনি। মোক দেখা দিলা তুমি জগত আধাৰ, অদ্ভুত দেখিবে কিবা থাকিল আমাৰ। আচৰিত হৈছে। এই বুলি ধীৰে 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 ডাকে ৰথ, যথা চমু কৰি ধৰি মথুৰাৰ পথ। এতিয়া এই ৰথখন পোনাই লৈ পেলাই এতিয়া তেওঁ এই মথুৰাৰ পথত তেওঁ আগবঢ়াই দিলে। সেইটোকে যথাচম্বু কৰি ৰথ ধৰি মথুৰাৰ পথ, অনন্তৰে পাইবো মধুপুৰ। এতিয়া পোন কৰি লোৱা বা পোন কৰি সুবিধাজনকভাৱে লোৱা এইটো। আকৌ ইয়াৰ পাছতো যেনিবা ভাগৱতৰ আৰু এঠাইত চম্বু শব্দটো আছে। শব্দটো কেনেকুৱা, আমাৰ এইটো হৈছে, আমি পিছলৈ এইটো পামগৈ বাৰু, পাম। সেয়া হৈছে কি আছে, এই কুবুজা বা কুজিক মানে এই চন্দন পিন্ধাই, চন্দন দিয়াৰ কাৰণে কুবুজিৰ গাটো মানে হেৰি হৈ গ'ল, কুজা আছিলে। এতিয়া কৃষ্ণ বলৰামক সেই চন্দন দিয়াৰ কাৰণে এইখিনি ভাগৱতৰ কথাখিনি আমি পঢ়ি দিব বিচাৰিছোঁ। পিন্ধাইলে চন্দন মাত্ৰ সুন্দৰী সাদৰী, তুষ্ট ভৈলা এতে কতে কৃপাময় হৰি, কতেখনে দেখাইলা ফল ভকতিৰ গতি, ভৈলাকো বুজি কৰিজো কৰিবা কমতি। ইমান ভগৱন্তই তুষ্ট হ'ল বুজাৰ প্ৰতি, এই তেওঁক মানে পোনাই সুন্দৰ দেহৰ অধিকাৰী কৰিব খুজিলে। মানে তেওঁ পূজা আছিলে, কোচটো নাইকিয়া কৰি সুন্দৰ দেহৰ অধিকাৰী কৰিব, সেই কথাটো। এতিয়া ক'লে
ভকতৰ পদে কৃষ্ণ কৰিয়া আক্ৰান্তি তাইৰ ভৰি দুই ভৰি চৰণৰ আগে জান্তি। এতিয়া লাহেকে কৃষ্ণই এই কুকুজাৰ ওচৰলৈ গৈ পেলাই এই দুইটা মানে তাই ভৰি ওপৰত কৃষ্ণৰ ভৰি দুটা থলে, থিয় হৈ আছে দুইজনে, আৰু ঐ ওপৰক লাগি ডুংগা দিলা জগন্নাথে কৰিলন্ত চম্বু তিনি তলুকৰ নাথে। তিনি তলুকৰ নাথে এতিয়া এই চম্বু পোন কৰি পেলালে, কৰিলন্ত চম্বু পোন কৰিলে, এই পোনাই পেলালে সেই কথাটো। ইয়াতে ওপৰকত লাগি ডুঙা দিলা জগন্নাথে, মানে এই প্ৰভুৱে কি কৰিলে, কুকুজাৰ ভৰি মুখামুখি হ'ল, মুখামুখি হৈ ভৰি দুটাত প্ৰভুৱে ভৰি দুটাই নিজৰ ভৰি দুটাই কুকুজাৰ ভৰি দুটাত এনেকে হেঁচা মাৰি ধৰিলে আঙুলিয়াই, আৰু ধৰি পেলাই লাহেকে থুতৰিত ধৰি ওপৰলৈ দাঙি দিলে। দাঙি দিওঁতেই এই কোচ নাইকিয়া হ'ল, একেবাৰে ৰিজু পোন হৈ গ'ল। সেই কথাটোকে কৈছে, ভকতৰ পদে কৃষ্ণ কৰিয়া আক্ৰান্তি তাইৰ দুই ভৰি চৰণৰ আগে জান্তি। ওপৰক লাগি ডুঙা দিলা জগন্নাথে কৰিলন্ত চম্বু তিনি তলুকৰ নাথে। এইয়া চম্বুকৰণৰ কথাটো তেনেকে আছে, পোনাই দিলে, মানে এই যে কোচটো আছিলে সেইটো নাইকিয়া কৰি পোন হৈ গ'ল, এই কথাটো কৈছে। সেইকাৰণে আমাৰ যথা চম্বু কৰি ৰথ ধৰি মথুৰাৰ পথ অনন্তৰে পাইবো মধুপুৰ। মানে এতিয়া এই যে বেকা কৰি কিনাৰত যে ৰাখি লৈ পেলাই গা ধুবলৈ গৈছিলে ৰথখন, এতিয়া ৰথখন সুবিধাজনকভাৱে পোনাই লৈ পেলাই এতিয়া এইয়া মানে একেবাৰে মথুৰা পথত একেবাৰে গৈ তেওঁ এতিয়া ললে, আৰু মথুৰা পথলৈ আনি একেবাৰে সুন্দৰকে এয়া যাত্ৰা আৰম্ভ কৰিলে। সেই কথাটো তেনেকুৱা। এইখিনি এই চম্বু শব্দটো আমি তেনেকুৱা ধৰণে আমাৰ অনুভৱৰ পৰা আমি আপোনাৰ হ'বলৈ আগবঢ়াইছো, আৰু ভাগৱত পাঠতো সেইটোৱে সমৰ্থন কৰা যেন লাগে। আপোনাৰ হ'ব বা সমস্ত আপোনাৰ হ'বৰ চৰণলৈ আগবঢ়াইছো, আপোনাৰ হ'বেও কথাটি আলোচনা কৰি আমালৈ আগবঢ়াই কৃপা কৰিব কৃষ্ণ। এতিয়া এইখিনিতে ক'লে অক্ৰূৰক, এতিয়া অক্ৰূৰে গৈ পেলাই আৰু একেবাৰে ৰাম নি মথুৰা পোৱালেগে। মথুৰা একেবাৰে মূল মথুৰা পোৱাগে নাই, অকমান আছে আৰু নগৰত সোমাব আৰু। ঠিক তেনেকুৱাতে এই কৃষ্ণই ক'লে বোলে, অক্ৰূৰ আমি এতিয়া ৰথৰ পৰা নামিম, তুমি এতিয়া ঘৰলৈ যোৱাগে, আৰু আমাক আৰু আমি এইডোখৰ নিজে খোজকাঢ়ি মেলি লাহে লাহে চাই চিতি গৈ আমি জেগা ওলামগে আৰু, মানে নগৰ ওলামগে আৰু, এই কথাটো ক'লে। অৰ্থাৎ অক্ৰূৰক পঠাই ঘৰ পখিব মথুৰা নগৰ, লৈ আহোঁগে গোপহী খোজাক, মথুৰাৰ নাৰীগণে পৰম আনন্দ মনে জুমা জুমি চাহিবে। সেই অনুসৰি অক্ৰূৰে নমাই দিলে কৃষ্ণ আৰু বলৰামক। পিছে পিছে গোপবন্ধুসকল আছে, নন্দও আছে, এনেকে গৈছে। আৰু কি কৰিছে, অক্ৰূৰ গুচি গ'লগৈ ঘৰলৈ গ'লগৈ। আৰু এতিয়া এই কৃষ্ণ বলৰামে নগৰ সোমোৱা পথত তাৰমানে তেওঁলোকে দুইজনে খোজকাঢ়ি পেলাই সেই ৰাজপথেদি খোজকাঢ়ি নগৰৰ ফালে গৈ আছে আৰু। ঠিক তেনেকুৱাতে সকলোৱে কোৱাকুই কৰিছে। মথুৰাত ইতিমধ্যে নাৰীসকলে জানে যে মথুৰাৰ নাৰীগণে জানে যে পৰম আনন্দ মনে জুমা জুমি চাহিবে আমাক। অৰ্থাৎ এই যে গকুলত কৃষ্ণৰ মানে ইমান তেওঁক প্ৰিয়জন, অনেক প্ৰিয়জন, কৃষ্ণৰ প্ৰিয়জন অনেক গকুলত, এই কথাটো মথুৰাৰ নাৰীয়ে নজনা নহয়, মথুৰাৰ নাৰীসকলে জানে। আৰু সেইকাৰণে মথুৰাৰ নাৰীসকলে যেতিয়াই দেখিলে কৃষ্ণ আৰু বলৰাম এতিয়া ৰাজপথেদি খোজকাঢ়ি আহিছে আগুৱাই, সেইখিনি সময়ত সকলোৱে জুমা জুমিকে চাবলৈ ধৰিলে। অৰ্থাৎ প্ৰভু ভগৱন্তৰ প্ৰতি প্ৰেম প্ৰীতি এয়া সকলোৱে যিখিনি কথা ইতিমধ্যে গকুলত আছিলে, সেইখিনি কথা ইয়াতো বিদ্যমান হলেই এই কথাটো। এতিয়া কৃষ্ণই মানে একেবাৰে পোনপটীয়াকে
কংসৰ সেই মানে আলহী ঘৰলৈ যোৱা নাই, ৰাস্তাতে ৰৈ পেলাই কৃষ্ণই এতিয়া কিছুমান লীলা তাতে কৰিবই এতিয়া ৰাস্তাতে। এইখিনি কৰি পেলাই কালিলৈ যে এই ৰংগশালাত মানে এয়া মল্লযুদ্ধৰ কথাটো আছে, সেইখিনি হোৱাৰ আগতেই যিটো কথা কৃষ্ণ অন্তৰ্যামী নিজে জানে যে কালিলৈ প্ৰকৃত অৰ্থটো হৈছে কৃষ্ণক বধ কৰাৰ মানে এইটো কংসৰ এটা আঁচনি আছে, নিপাত কৰা এটা আঁচনি আছে, এই কথাটো নজনা নহয়। আৰু সেইকাৰণে শত্ৰু হিচাপেহে কংসই কৃষ্ণক মাতিছে, সেই কথাটোও জানে। গতিকে এই শত্ৰুৰ আগত তাৰমানে এটা কৌশল, কালিলৈ ৰণ হ'ব, আজি কি কৰিব, আজি মানে অনেক তেওঁৰ লীলা কৰিব। সেইকাৰণেই আধা পথতেই এইখিনি খোজকাঢ়ি যাওঁ বুলি পেলাই এয়া প্ৰথমে আমি গম পালোঁ যে কৃষ্ণ আৰু বলৰামে খোজকাঢ়ি যাওঁতেই দেখিলোঁ মথুৰাৰ জনতাই, মথুৰাৰ প্ৰজাই মানে কৃষ্ণক ভাল পায়, জুমা জুমিকে চাইছে, সকলোৱে আনন্দ কৰিছে। আনন্দ মানে বুলি এই কথাটো স্পষ্ট কৰিছে। এক নম্বৰ কথা যে এই কথাটো প্ৰকাশ হৈছে, প্ৰথম কথাটো যে কৃষ্ণ আচলতে মথুৰাত কৃষ্ণ বলৰাম জনপ্ৰিয়, সেই কথাটো এক নম্বৰত প্ৰকাশ হৈছে। ভাল, আৰু পিছলৈ আমি আগবাঢ়িম। বৰাবাব অসমা আগবাঢ়ক। কৃষ্ণ ৰাম কৃষ্ণ। কৰিয়া সবাকো দায়া কটাক্ষ নয়নে ছায়া তাসম্বাৰ মনোৰথ পুৰী ধৰি ৰূপ বিপৰীত ৰঞ্জিয়া সমাৰু চিত্ৰ নগৰ চাহিবু বাছে পুৰী এয়াম পদূলি পদূলি দ্বিজ গণে পায়া মুকে লাগ অৰ্চিবন্ত পৰম সাদৰে ধোবা দিব্য বস্ত্ৰ লৈয়া কংস কযোগাই বেগুয়া তাক লাগ পাইবু অনন্তৰে। কৃষ্ণ কৃষ্ণ। এতিয়া এয়া মথুৰাৰ নাৰীগণে সকলোৱে আনন্দ মনে ঝুমা ঝুমিকে চাইছে। ৰাম কৃষ্ণ দুয়ো আৰু লগত তেওঁ গোপবন্ধুসকল এসকলে গৈছে। এনেকে যাওঁতে সকলোৱে চাইছে, আনন্দ কৰিছে। এয়া কৃষ্ণ আহিছে মথুৰালৈ, বলৰাম আহিছে, এনেকুৱাকে চাইছে। এতিয়া কৈছে তেওঁলোকে কৰিয়া সবাকো দায়া কটাক্ষ নয়নে চায় তাসম্বাৰ মনোৰথ। ভগৱন্তৰ অমৃত দৰ্শন, ভগৱন্তৰ অমৃত দৃষ্টিৰ দ্বাৰা সকলোকে এই হৃদয়ত তাৰমানে পুলক জগাইছে, আনন্দ প্ৰদান কৰিছে, সেই কথাটো। আৰু কৃষ্ণৰ প্ৰতি সকলোৱে আনন্দ মনে চাইছে, কৌতূহলেৰে চাইছে, প্ৰেমপূৰ্বক চাইছে। সেইকাৰণে কৃষ্ণই প্ৰতিদান হিচাপে তেওঁৰ ভুৱন মোহন দৃষ্টিৰে সকলোলৈকে চাইছে, চাই পেলাই সকলোকে কটাক্ষ নয়নে চাই আনন্দ প্ৰদান কৰিছে। মানে সকলোৰে প্ৰতি আনন্দ তেওঁ মনোৰথপূৰ্ণ কৰিছে। কৃষ্ণৰ দৃষ্টিটো যদি তেওঁলৈ পৰিলেহেঁতেন, কোনোবা এগৰাকীয়ে গোপীয়ে ভাবিছে আমালৈ চোৱা হলে কৃষ্ণ, সেই সময়তে কৃষ্ণই সঁচাকৈয়ে চাইছে, এনেকুৱা কথা। এইখিনি কথা অপূৰক এয়া কি কৰিলে, এতিয়া ধৰি ৰূপ বিপৰীত ৰঞ্জিয়া সবাৰো চিত্ৰ নগৰ চাহিব পাছে ফুৰি। এতিয়া নগৰে নগৰে নগৰত সোমাবলৈ চাই, নগৰ নতুন ঠাই আৰু এইখিনি চাইছে আৰু সুন্দৰকে ইফালৰ পৰা ইফালে চাইছে, তেনেকুৱা। পদূলি পদূলি দ্বিজগণে পায়া মুক লগ অৰ্চিবন্ত। এতিয়া কথাটো এনেকুৱা, এই মথুৰাৰ দ্বিজসকল তেওঁলোকেও জানে যে প্ৰভু কৃষ্ণ তেওঁ আচলতে এজন পৰম পুৰুষ, সেই কথাটো দ্বিজসকলেও জানে। জানি পেলাই কৃষ্ণ ৰাম বলৰামক দুয়োকে, কৃষ্ণ আৰু বলৰামক দুয়োকে
সেৱা জনাইছে, শ্ৰদ্ধা জনাইছে, নমস্কাৰ জনাইছে। তেনেলোকে গৃহৰ পদূলি পোৱাৰ লগে লগে গৃহস্থ হিচাপে থকা যিজন মানে দ্বিজসকল তেওঁলোকে পাই পেলাই খুব তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা জনাইছে, সেৱা জনাইছে, নমস্কাৰ জনাইছে, প্ৰণিপাত কৰিছে। এনেকুৱা এইখিনি হৈছে। আৰু তাৰপিছত ধুবা দিব্য বস্ত্ৰ লৈয়া, এইখিনি সময়তে আকৌ ইফালৰ পৰা এই কংসৰ ৰজাঘৰীয়া ধুবা আছেতো, এই ৰজাঘৰীয়া ধুবাই মানে কি কৰে, কংসৰ কাপোৰবোৰ ধুনীয়াকে ধুই মেলি এইবিলাক ঠিক ঠাক কৰি পেলাই কংসৰ ওচৰলৈ লৈ গৈছে। আৰু এইখিনি সময়তে মানে কৃষ্ণ বলোৰামে ধুবাক পালে, পাই পেলাই ক'লে এইবিলাক কি তোমাৰ হাতত? তেওঁ কৈছে বোলে এইবিলাক কংস মানে আমাৰ ৰজা মহাৰজা, আমাৰ কংসৰাজৰ এইবিলাক পোছাক, মই এইবিলাক ধুই মেলি পৰিষ্কাৰকে আনিছো, তেওঁক দিবলৈ আনিছো। তেতিয়া ক'লে তেতিয়াহ'লে এইখিনিকে লগ পালে, পাই পেলাই এতিয়া কৃষ্ণই মানে অকমান লীলা কৰি পেলাই কি কৰে, এয়া ধুবাৰ ওচৰত কি প্ৰস্তাৱ ৰাখে, এইখিনি কথা আমাৰ পাঠৰ মাজলৈ আগবাঢ়ি কৃষ্ণ আগবাঢ়ো। কৃষ্ণ কৃষ্ণ। হে ৰাম নপায়া কাপোৰ খুজি, কোপে অহংকাৰ বুজি, চবৰে চিন্ধিবো মুণ্ড দাৰ, ভূঞাৱতী মহাভয় তাৰ লগৰীয়া চয়, পলাইবে বস্ত্ৰ পেলাই ভাৰ, ভাল ভাল বস্ত্ৰ বাচি দয়া গোপনে কাচি, ৰাজপথে ফুৰিব আনন্দে, পাছে মুখ বিষকাৰ লাগ পায়া নমস্কাৰ, কৰি বস্ত্ৰ পিন্ধাইব প্ৰবন্ধে। কৃষ্ণ 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 এইখিনি সময়তে কৃষ্ণ হাজৰিকা বাপ, হয় নবাই লৈ অহা বস্ত্ৰখিনি কিন্তু দিব্য বস্ত্ৰ বুলি কিয় ক'লে, সেই কথাটো অকমান ভাঙি দিয়ক। মানে এই দিব্য বস্ত্ৰ বাপ আমি এইকাৰণে বুলি ভাবিছো, কংসৰ মানে ৰজাৰ বস্ত্ৰ যে, সেইকাৰণে ৰজাই পিন্ধা বস্ত্ৰ, ৰাজবস্ত্ৰ, সেইকাৰণে চাগে দিব্য বস্ত্ৰ বুলি কৈছে নেকি। আৰু বিশেষ মই নাজানো এইটো বিষয়লৈ, কিন্তু ইয়াতে দিব্য বস্ত্ৰ বুলি কৈ পেলাই ধুবা দিব্য বস্ত্ৰ লৈয়া কংসক যোগাই বেগৈয়া, এই কথাটো কৈছে। মানে সদায় তেওঁৰ ৰজাৰ ঘৰৰ ধুবা, তেওঁৰ ৰজাৰ কাপোৰহে ধুৱে, বেলেগৰ কাপোৰ নুধুৱে। সেইকাৰণে ৰজাৰ কাপোৰখিনি দিব্য, মানে আনৰ লগত নিমিলে, আৰু সেইটোকে বুজাইছে নেকি বা, মই ইমানখিনিয়ে জানিছো বা। আৰু যদি কিবা থাকে আপোনাৰবেও আমাৰ বাপসকলেও যদি হয়, দিব্য বস্ত্ৰ বুলি কোৱা কথাটো সঁচাকে দিব্য মানে দেৱতাৰ বস্ত্ৰ, আচলতে দিব্য শব্দটোৱে দেৱতা বুজায় বা স্বৰ্গৰ বুজায়। সেইকাৰণে কংসৰ বস্ত্ৰ আচলতে ৰজাৰ বস্ত্ৰ, মানে আন সাধাৰণ বস্ত্ৰতকে অলপমান বেলেগ, আৰু সেইকাৰণে চাগে দিব্য বস্ত্ৰ বুলি কৈছে নেকি। কৃষ্ণ 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 হয়। কৃষ্ণ। এতিয়া এই যে ধুবাক ক'লে যে তুমি ইমান ধুনীয়া ধুনীয়া কাপোৰ লৈ ফুৰিছা, আমাকো দিয়া কাপোৰ। এতিয়া আমাৰ আমাৰ ভাগৱতত তাৰমানে অলপ বহলকে আছে কথাবিলাক, ইয়াত আৰু দুলাই লাইনৰ ভিতৰতে আছে। এতিয়া এই হেৰিয়ে মানে ধুবাই অকমান তিৰস্কাৰ কৰি পেলাই কৃষ্ণক ক'লে যে তোমালোকে হৈছে গৰখীয়া, তোমালোকে গৰু চাৰি ফুৰা, এইবিলাক হৈছে ৰজাৰ কাপোৰ। ৰজাই যিবিলাক পিন্ধে সেই বস্ত্ৰবিলাক তোমালোকে পাবৰ যোগ্য নহয়। তোমালোকে যে গৰখীয়া, তোমালোক আচলতে কঙাল, তোমালোক দৰিদ্ৰ, তোমালোকে এইবোৰ পাব নোৱাৰা নহয়, তোমালোকে এইবোৰ আশা নকৰিবা, এনেকে তিৰস্কাৰ কৰিলে। আৰু সেই তিৰস্কাৰৰ বাবে মানে ইয়াতে এই যি অহংকাৰ, মানে গৰ্ব ৰজাৰ ধুবা হোৱাৰ কাৰণে,
এইজনে ধুৱাজনে দেখুৱালে কৃষ্ণই চৰ মাৰি দিলে। চৰ মাৰি দিওঁতে তেওঁৰ মানে এই দেহৰ পৰা মূৰটো ছিগি গ'ল, অৰ্থাৎ এয়া ধুৱাটো বধ হৈ গ'ল। এতিয়া ধুৱা বধ হোৱাৰ কাৰণে কাপোৰ কানিবোৰ এতিয়া তাতে পৰি গ'ল। তাকে দেখি লগতে সেই ধুৱাৰ লগৰ যিবোৰ আছিলে সেইবিলাকেও পলাই দৌৰ মাৰিলে। দৌৰ মাৰি পেলাই এনেকে মানে এই যিবোৰ কাপোৰবোৰ তলত পৰি যাব সেইবোৰ মানে কংসৰ কাপোৰ, এই কাপোৰবোৰ আৰু এতিয়া পৰি গ'ল চাৰিওফালে, সেইবিলাক উঠাই ল'লে। লৈ পেলাই যাৰ যেনেকুৱা হয় আৰু সেইবিলাক তেনেকে লৈ পেলাই নিজে নিজে এযোৰ এযোৰ ল'লে আৰু কৃষ্ণই ল'লে, বলৰামেও ল'লে, বাকী গোপবিলাকেও ল'লে, এনেকুৱা হ'ল। পিছত যেনিবা এই কথাটোকে ভাল ভাল বস্ত্ৰ ল'লে হয়, এই বেচকাৰক লগ পালে। বেচকাৰ মানে যিজনে এই পোচাক প্ৰস্তুত কৰে, ধুবাই সেয়া ধুই মেলি পৰিষ্কাৰ কৰে, আৰু প্ৰস্তুতকাৰীজন হ'ল বেচকাৰ মানে যিজনে আমাৰ ড্ৰেছিং কৰায় আৰু ড্ৰেছাৰ, যিজনে মানে কাপোৰ সজা এইখিনি মানে দৰ্জীৰ নিচিনাকৈ তেওঁ মানে নিৰ্মাণ কৰি দিয়ে, সেইজনে পালে। আৰু তেওঁলোকক সকলোকে এই বেচকাৰজনে মানে কৃষ্ণ, বলৰাম আৰু মাধৱ বন্ধুসকলক সকলোকে কাপোৰবোৰ চাই চিতি দিলে, ধুনীয়াকে ফিট ফাট কৰি দিলে। কাৰোবাৰ যদি জোখত নাই, মিলা নাই, সেইবোৰ ধুনীয়াকে মিলাই মেলি বেচকাৰে ধুনীয়াকে বস্ত্ৰ পিন্ধাই দিলে। সেইটোতে কৈছে এতিয়া প্ৰভু ভগৱন্তই এই বেচকাৰৰ প্ৰতি অকমান সন্তুষ্ট হ'ব। কিন্তু এটা কথা আমি আগতেই কৈছিলো, 1 নম্বৰ কথাটো হ'ল এয়া যিহেতু কালিলৈ যিটো শত্ৰুৰ চাউনিলৈ যাব, আজি সেইকাৰণে শত্ৰুৰ চাউনিত এটা প্ৰভাৱ বিস্তাৰ কৰিব, মানসিক সেইটো এটা চাপ। 1 নম্বৰ কথা যে মথুৰাৰ ৰাইজে কৃষ্ণৰ প্ৰতি মৰম শ্ৰদ্ধা ভক্তি সকলো আছে। কৃষ্ণ কিন্তু মথুৰাত জনপ্ৰিয়, এইটো 1 নম্বৰ দেখুৱালে। 2 নম্বৰ, এই কৃষ্ণ এনেকুৱা যে চৰ মাৰি দিলে ধুবাৰ মূৰটো ছিগি যাব পাৰে। এইটো ইতিমধ্যে এই সংবাদ গৈ পেলাই নিশ্চয় পাবগৈ কংসই, গতিকে সেয়া দ্বিতীয়টো সংবাদ পঠিয়াইছে। এতিয়া এইখিনিতে আৰু এটা কথা যে এনেকুৱানো কি কথা হ'ল যে চৰ মাৰি দিওঁতেই ধুৱাৰ মূৰটো ছিগি গ'ল, বা ধুৱাকনো ইমান শাস্তি, চৰম শাস্তি দিব লগা হ'লনে? এইটো বিষয় লৈ অনেক কথা পোৱা যায়। এতিয়া আমি যিটো পাইছো সেইটো কথা মানে তথ্যভিত্তিক নোহোৱাৰ কাৰণে আমি কোৱা নাই। সেইকাৰণে আপোনালোকে যদি পায় পূৰ্বজন্মতনো ধুৱা কোন আছিল, কি কথা, এইটো বিষয়ে আমি পাতিব পৰা হ'ব। আমাৰ সেইটো পাঠৰ শেষৰফালে ৰাখিম। এইখিনিতে এটা কথা কৈছে যে পাছে মোক বেচকাৰ লগ পাই নমস্কাৰ কৰি বস্ত্ৰ পিন্ধাব প্ৰবন্ধে। আৰু আমি বৰ বেছি দূৰ যাব নোৱাৰিম চাগে। বৰাবাপ কৃষ্ণ কৃষ্ণ কৃষ্ণ। হে ৰাম তুষ্ট আতি হুয়া তাক বুলিয়া মধুৰ বাক সাৰূপ্য মুকুতি দিবু ৰঙে মালাকাৰ সুদামাৰ বাৰিক চলিয়া যাইবু গোপ শিশু গণলৈ হে ৰাম দেখি মোক মালাকাৰ কৰিবেক নমস্কাৰ সুগন্ধ কুকুম চয়নি পিন্ধাই অঙ্গ মুণ্ডমালা কৰি গীতাঞ্জলি পাছে বুলিবে অনেক
বাণী কৃষ্ণ কৃষ্ণ বাৰু আমি ইয়াতে ৰাখিম আৰু পিছত বাৰু কৃষ্ণ হয় 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 বাৰু এতিয়া কৈছে যেতিয়া এই যিজন বেচকাৰজনে কৃষ্ণ বলৰামক আদৰ আপ্যায়ন কৰি পেলাই কাপোৰ কানি পিন্ধালে সেইটোকে দেখি পেলাই কৃষ্ণই আনন্দিত হ'ল আৰু কৃষ্ণই প্ৰতিদান হিচাপে এই বেচকাৰজনক শাৰূপৰো দিলে শাৰূপ মানে একে ৰূপ কৃষ্ণৰ নিচিনা পাৰিষদী ৰূপ দিলে আৰু একে তেনেকুৱা তনু দিলে সেইটোকে কৈছে আৰু মালাকাৰ সুদামাৰ বাৰিকা চলিয়া যাইবোৰ গোপ শিশু বনলৈ সংগে এতিয়া এনেকুৱাতে এই বেচকাৰকতো হেৰি কৰিলেই শাৰূপ দিলেই আৰু শাৰূপ মুক্তি দিছে আৰু এইখিনি সময়তে মালাকাৰ সুদামাক লগ পাব সুদামাই সাধাৰণতে সুন্দৰ সুগন্ধি কুসুমৰে মালা গাঁঠে মালা তেওঁ নিৰ্মাণ কৰে সেয়া এতিয়া প্ৰভুক সেৱা কৰি প্ৰভুৰ প্ৰতি শ্ৰদ্ধা জনাই এয়া মুণ্ডমালা মঞ্জুমালা এইখিনি প্ৰদান কৰিব প্ৰভু ভগৱন্তক সেৱা কৰিব আৰু স্তুতি কৰিব প্ৰাৰ্থনা কৰিব এইখিনি কথা আৰু একোটাক বহাও নহয় বাপ কৃষ্ণ হে ৰাম হুয়া তুষ্ট বহুধৰ দিবুতাংক ইষ্টবৰ অনন্তৰে তৈৰ চলি যাইব সুগন্ধ চন্দনলৈ কংসত যোগাইবে গৈ পথত কুজিক ভেন্ত পাইব অয় ৰাম তাইৰ চাপিয়া পাশ খুজিবু চন্দনময়ী বুলি আদি মধুৰ বচন বাক্যে তুলি মন সুন্দৰী সাদৰী মুক পিন্ধাই বেক আপুনি চন্দন এতিয়া আমি এইখিনিতে কথাটো পাইছিলো যে প্ৰথম পালো আমি এই সুদামা কথাটো আমি পালো মালাকাৰ বুলি কৈছে মালাকাৰৰ ঘৰলৈ এতিয়া কৃষ্ণ যাব গৈ পেলাই মালাকাৰে তেওঁক নমস্কাৰ কৰিব সুগন্ধি ফুলৰে মালা বনাই পেলাই এই সুন্দৰ মালা মঞ্জুমালা এয়া মুঞ্জমালা সুন্দৰকে গাঁঠি দি পেলাই প্ৰভুক সেয়া পিন্ধাব প্ৰভুৱে আনন্দিত হ'ব আৰু এইখিনিতে কথা এটা আছে হুয়া তুষ্ট বহুতৰ দিবু তাংক ইষ্টবৰ এইখিনিতে অনন্তৰে তৈৰ চলি যায়ব এইখিনিতে এই যে সুদামাক ইষ্পিত মানে তেওঁ বিচৰা ইষ্টবৰ তেওঁ বিচৰা যিটো মানে বৰ সেইটো লাভ কৰে সেই লাভটো মানে ভাগৱতত এনেকুৱাকে দিছিলে সুদামাই কৈছিলে যে তোমাৰ ওচৰত মই যাতে চিৰদিন তোমাৰ ওচৰত ভকতি লাভ সেইটো কৈছিলে আৰু মই যাতে কৈছিলে এনেকে মনে যেন নিৰয়েই অৰুণ চৰণ ঠাকুক মুখত গুণ নামৰ কীৰ্তন এইটো 1 নম্বৰ আৰু 2 নম্বৰ বিষ্ণু ভকত এখে হৈব পৰম বান্ধৱ ভূত দয়া ধৰ্ম জনো চাৰুহু মাধৱ এইটো কথা কৈছিলে আৰু এটা বিচাৰিছিলে ইষ্টবৰ মানে তেওঁৰ মনৰ হেৰিটো কৈছে যে প্ৰভুৱে যেতিয়া দেখিলে এই সুদামা পৰম ভকত তেওঁ মানে অতি ভাল পায় কৃষ্ণক সেইকাৰণে এদিন কৃষ্ণই আকৌ উপজাচি 2টামান দিলে বৰ সেইবুলি দিলে এনেকে যে আনুবৰ দিলন্ত ভকতি তাৰ দেখি কদাচিতো নেৰুক চলাটোক লক্ষ্মীক অচলা লক্ষ্মী বুলি কবলৈ কৈছে কেলে লক্ষ্মী সাধাৰণতে চঞ্চল লক্ষ্মী ধন সম্পত্তি টকা পইচা বুলি ক'লে মানে
সেইবিলাক কাৰো ওচৰত স্থায়ীভাৱে নাথাকে। সেইকাৰণে অচলা হ'বৰ কাৰণে কৈছে যে এইয়া সুদামাৰ ওচৰত অচলা হৈ থাকিব, মানে একেবাৰে লৰচৰ নহয়, সদায়েই তাৰমানে লক্ষী তেওঁৰ ওচৰত থাকিব অচলা। আৰু তাতকে দ্বিতীয় কথা কৈছে যে নুগুচুক আয়ু বল যশৰ সমৃদ্ধি সৰ্বকালে তুহুৰ বংশৰ অহৌক বৃদ্ধি, এই কথাটো কৈছে। বংশ বৃদ্ধি সদায় হ'বতো, তোৰ আয়ু বল যশ সমৃদ্ধি সকলো হ'ব। এইখিনি বৰ কৃষ্ণই উপৰুৱাকে দিলে। কিন্তু যিটো ঈপ্সিত মানে যিটো ইষ্ট বৰ আছিলে, ইষ্ট বৰটো আছিলে তোমাৰ চৰণত যাতে মোৰ সদায় দৃঢ় ভকতি থাকে, সেই কথাটো বিচাৰিছিলে আমাৰ এয়া সুদামাই। সেইটো প্ৰভুৱে দিলে। আৰু দি পেলাই এইবাৰ আমি আগতে অথনি পাইছিলো যে কুবুজাক লগ পালে, আৰু কুবুজাক লগ পাই পেলাই এয়া কুবুজা আমি এইখিনিতে সেই আমাৰ যিটো মানে চম্বু কৰা কথাটো, তেওঁ মানে কোঁচটো আছে কাৰণে বেকা হৈ আছে, এতিয়া চম্বু হোৱাৰ কাৰণে পোন হৈ গ'ল, আৰু এই কথাটোকে কৈছে চম্বু কৰা, পোন কৰি লোৱা, মানে সুবিধাজনকভাৱে পোন কৰি লোৱা, সেই কথাটোকে চম্বু কৰা বুলি কৈছে। আগতে আমিও সেইটোৱে পালো, ৰথখন চম্বু কৰিলে, পোন কৰি ললে, মানে সুবিধাজনক কৰি ললে। এইখিনি কথা আমি পিছত অলপমান অহা বাৰলৈ যেতিয়া আলোচনা কৰিম, তেতিয়া সেইখিনিৰ পৰা আকৌ আৰম্ভ কৰোঁতে এইখিনি আমাৰ নিশ্চয় অকণমান উদ্ধৃতিলৈ আহিব, তেতিয়াও অকণমান ইয়াতে যোগ কৰিব পৰা হ'ব। পৰম শ্ৰদ্ধা বা সমস্ত আয়সকল, আমাৰ শ্ৰদ্ধা বৰাপ্ৰভুৱে অতি সুন্দৰকে পাঠ কৰিছে, আৰু তেখেতে আন দিনাৰ দৰে আজিও স্পষ্ট আৰু সুন্দৰভাৱে তেখেতে আগবঢ়াইছে। তেখেতলৈ আমি সেৱা জনাইছো, আৰু লগতে সমস্তজন বাপাই চৰণলৈ আমি পুনৰবাৰ সেৱা জনাইছো। সময়ৰ কথাটো আছে,